সৰুৱে ডাঙৰক সন্মান কৰে আৰু ডাঙৰে সৰুক মৰম কৰে। মানে ঈদ বিহু একে, ঈদ বিহু বুলি ক'লে সকলোৰে মনত আনন্দই লাগে, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মনত। এই মছজিদটো আজি প্ৰায় 600 বছৰতে ভৰি দিলে। সেই আমি শুনা মতে আহোম ৰজাৰ চুহুংমুঙৰ ৰাজত্ব কালত এই মছজিদ ভাগ স্থাপিত হৈছিলে। এই মছজিদ ভাগ যেতিয়া স্থাপিত কৰিছিল তেতিয়া ইয়াত ব্যৱহাৰ কৰোঁতে লোহাৰ ব্যৱহাৰ নাছিলে আৰু চিমেণ্টো নাছিলে। ইয়াত মাত্ৰ আছিলে হাঁহৰ ডিম, মাটিমাহ, বৰা চাউল আৰু বৰালি মাছৰ টুটুলা বুলি কয়, এইবিলাক সামগ্ৰীৰে এই মছজিদ ভাগ নিৰ্মাণ কৰিছিলে। ইটা ব্যৱহাৰ হৈছে কিন্তু ইয়াত চিমেণ্ট ব্যৱহাৰ হোৱা নাছিলে। শলাবিলাক কি হৈ আছিলে? এই শলাবিলাক আছিলে আপোনাৰ বাঁহৰো আছে আৰু তুলসী গছৰ মানে ঠাৰিও আছে আৰু খুঁটা আছে ইয়াত। এই মছজিদটো অদূৰ ভৱিষ্যতলৈ সংৰক্ষণৰ কাৰণে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা আমাক মেৰামতিৰ কাৰণে 3 লাখ টকাৰ আমন্ত্ৰণ দিছে। চৰকাৰৰ থ্ৰুদি হওক, আমাৰ ৰাইজৰ ফালৰ পৰা হ'লেও আমি ইয়াক সংৰক্ষণ কৰি ৰাখিম বুলি মনতে আশা ৰাখিছোঁ। এইটো অসমীয়া সংস্কৃতিৰ লগত মানে সংগতি আছে আৰু এইটো ভাস্কৰ্যৰ সেইটো সময়ত মন্দিৰ যদি আমি চাওঁ, নামঘৰ চাওঁ, তেতিয়া সেই মুহূৰ্তৰ নামঘৰবিলাকত এই ঢেকীয়া ফুলৰ সংগতিটো আছিল। সেইকাৰণে সেইটো সময়ৰ কাৰুকাৰ্যকৰ্তাসকলে মানে সেইটোৱেই ব্যৱস্থা বাহাল ৰাখিছিল। আমাৰ অসমৰ মৰিয়াসকল আমাৰ বিভিন্ন আমাৰ হিন্দু ধৰ্মাৱলম্বীৰ লগত সকলো ধৰ্মীয় বা আচাৰ ব্যৱহাৰ সকলোৰে লগত আমাৰ ভাতৃত্ববোধ আছিল আৰু সেইটো পৰম্পৰা আজিও আছে। আমি আগলৈ থকাৰ আশা কৰোঁ আৰু ভৱিষ্যতে এই ভাতৃত্ববোধেৰে আমি অসমত হিন্দু মুছলিম জাতি ধৰ্ম নিৰ্বিশেষে আমি ঈদ উদযাপন কৰিম।